প্ৰলয়ংকাৰী বান আহিছিল আৰু নেপালত এইদৰে অহা প্ৰলয়ংকাৰী বানে টচ নচ কৰি গৈছিল সৰ্বস্ব আমি দেখুৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক কেৱল ইমানেই নহয় নেপালত যি প্ৰলয়ংকাৰী বান আহিছিল সেই বানত এতিয়া সন্ধানহীন হৈ পৰিছে বহু লোক 105 গৰাকী ভাৰতীয় সন্ধানহীন হৈ পৰিছে আৰু 291 গৰাকী বিদেশী পৰ্যটক এতিয়া সন্ধানহীন হৈ পৰিছে এই বানত এক প্ৰকাৰে হাহাকাৰ লাগিছে নেপালত এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো
পৰা নাছিলে কাৰো কল্পনাৰো অতীত আছিলে হয়তো বিভিন্নজনে নিজৰ নিজৰ কাম কৰি আছিল আৰু সেই সময়ত